নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ আজিৰ এই ভিডিঅ'টোলৈ পুনৰ আপোনালোকক স্বাগতম বন্ধুসকল আমি ইয়াৰ আগলৈকে ক্লাছ 7ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকসমূহ সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিলো হয়নে আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 8ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংক সমাধান কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম ঠিক আছে আমি ইয়াৰ আগলৈকে যিখিনি পাইছিলো কি পাইছিলো বাৰু আমি পাইছিলো +1 ৰ বিগ ফ্ৰেণ্ড -9 সমান +10 ঠিক তেনেকৈ +2 ৰ বিগ ফ্ৰেণ্ড -8 সমান +10 ঠিক তেনেকৈ +3 বিগ ফ্ৰেণ্ড -7 সমান +10 +4 ৰ বিগ ফ্ৰেণ্ড -6 সমান +10 ঠিক তেনেকৈ +5 ৰ বিগ ফ্ৰেণ্ড -5 সমান কিপালে +10 +6 ৰ বিগ ফ্ৰেণ্ড হল কি -4 কিফালে সমান +10 +7 ৰ বিগ ফ্ৰেণ্ড আমি ইয়াৰ আগত কি পালো -3 আৰু 10 সদত +10 ঠিক আছে এতিয়া আমি কৰিম +8 ৰ বিগ ফ্ৰেণ্ডৰ সূত্ৰটো ব্যৱহাৰ +8 ৰ বিগ ফ্ৰেণ্ড কি হ'ব +8 ৰ ফ্ৰেণ্ড হ'ব -2 আৰু 10 সদত +10 এটো হল +8 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা ঠিক আছে এই ফৰ্মুলাটো ব্যৱহাৰ কৰি কেনেকৈ আমি অংকবিলাক সমাধান কৰিব লাগিব তাৰ ওপৰত এতিয়া আমি অনুশীলন কৰিম এতিয়া বৰ্ডলৈ মন কৰক বৰ্ডত থকা প্ৰশ্নলৈ মন কৰক এই প্ৰশ্নটোলৈ মন কৰক প্ৰশ্নটোত কি আছে 8 + 8 + 1 ঠিক আছে আহক এতিয়া আমি এই অংকটো এবাকাছ টুলছত কৰো তেতিয়া আমি গম পাম কেনেকৈ +8 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি অংক সমাধান কৰিব লাগে প্ৰথমতে আমাক কি লাগে 8 লাগে এটাকে আমাৰ এটো হল 8 হয়নে ইউনিট পইণ্টৰ ওচৰলৈ আপাৰ বিট নামি আহিলা তোমাৰ লোৱাৰ বিট তিনটা উঠি গল ঠিক আছে এতিয়া লাগে কি আমাক এতিয়া লাগে আকৌ +8 এই প্লাস এ ডাইৰেক্ট হ'ব নে এতিয়া নহয় কাৰণ ইয়াত লোৱাৰ বিট এটাহে আছে আৰু আপাৰ বিটটো ব্যৱহাৰ হৈ আছে এতিয়া আমি কৰিম কি এতিয়া আমি +8 ৰ এই বিগ ফ্ৰেণ্ডৰ এই ফৰ্মুলাটো আমি এতিয়া ব্যৱহাৰ কৰিম আমি কি পাইছিলো +8 ৰ বিগ ফ্ৰেণ্ড হ'বৰ কাৰণে কি হ'ব লাগিব সূত্ৰটো কি আছিল +8 ৰ হ'বৰ কাৰণে -2 হ'ব লাগিব আৰু 10 সদত আমি ঠিক আছে হয় আমাৰ কি লাগে হল এতিয়া ইয়াৰ লগত কি প্লাস কৰিব লাগে +1 ওকে এটো হল +1 হলনে আমি উত্তৰ কি পালো 10 15 16 17 হলনে আমি উত্তৰ কি পালো এতিয়া 17 মানে 17 এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ এই প্ৰশ্নটো কি আছে 6 + 1 + 8 হয়নে 6 + 1 + 8 আহক আমি এই অংকটো ইয়াত কৰোঁ এতিয়া 6 হ'বৰ কাৰণে আমি প্ৰথমতে কি কৰিম ক্লিয়াৰ কৰি লওঁ টুলছ ক্লিয়াৰ হল এতিয়া আমাক প্ৰথমতে লাগে 6 এটো হল 6 হল না আমি 6টো পালো 6 লগত কি যোগ কৰিব লাগিব 1 যোগ কৰিব লাগে এটাকে এটো হল 1 যোগ কৰিলে ডাইৰেক্ট হল এতিয়া আমি কি কৰিব লাগে +8 কৰিব লাগে +8 ডাইৰেক্ট হ'ব নে ইয়াত নহয় আমি কি কৰিম এতিয়া এই কাৰণে +8 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিম +8 ৰ বিগ ফ্ৰেণ্ডৰ ফৰ্মুলাটো কি +8 হ'বৰ কাৰণে কি হ'ব লাগিব হয় +8 হ'বৰ কাৰণে হ'ব লাগিব কি আমাৰ 1 সদত -2 হ'ব আৰু 10 সদত এটা বিট ওপৰলৈ উঠিব হলনে এতিয়া আমি উত্তৰ কি পালো 10 আৰু 5 উত্তৰ কিমান হ'ব 15 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ আমি কি পালো আমি উত্তৰ পালো 15
হলনে আপোনালোকে কেনেকৈ ক্লাছ 8 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি অংক কৰিব লাগিব তাৰ ওপৰত অলপ অলপ ধাৰণা ল'ব পাৰিছে নে বাৰু এই অন্তিম অংকটো কৰোঁ তেতিয়া আপোনালোকৰ ধাৰণাটো কনসেপ্টটো ক্লিয়াৰ হৈ পৰিব আহক প্ৰশ্ন কি আছে 4 + 8 + 3 হয়নে 4 + 8 + 3 হল এতিয়া আহক আমি এই অংকটো টুলছত সমাধান কৰোঁ আমি ফাৰ্স্ট কৰিলো টুলস ক্লিয়াৰ হল এতিয়া আমি কি কৰিব লাগিব আমাক কি লাগে প্ৰথমতে আমাক লাগে এতিয়া 4 4 কাৰণে আমি কি কৰিম ইউনিট পইণ্টৰ ওচৰলৈ চাৰিটা বিট উঠাই দিম হল নে আমি 4 টো হৈ গ'ল আমাৰ এতিয়া ইয়াৰ লগত কি যোগ কৰিব লাগে 8 তে 8 ইয়াত হ'ব ডাইৰেক্ট নহয় কাৰণ আমাৰ 8 কৰিবৰ কাৰণে লোৱাৰ বিট সীমা সংখ্যক নাই কি আপাৰ বিটটো আছে হয় কিন্তু লোৱাৰ বিট আমাৰ হাতত সীমা সংখ্যক নাই কিয়া এটা আমি কি কৰিম 8 কৰিবৰ কাৰণে কি কৰিম আমি আকৌ বিগ ফ্ৰেণ্ড ফৰ্মুলাৰ সহায় লম ফৰ্মুলাতে কি হ'ব 8 হ'বৰ কাৰণে কি কৰিব লাগিব প্লাস 8 হ'বৰ কাৰণে আমি কি কৰিব লাগিব প্লাস 8 কৰিবৰ কাৰণে আমি 1 শডত -2 কৰিম আৰু 10 শডত +10 কৰিম হলনে এতিয়া ইয়াৰ লগত আমি কি যোগ কৰিব লাগে আৰু +3 কৰিব লাগে হয়নে এতিয়া চাওকচোন +3 টো ডাইৰেক্ট হ'বনে +3 ডাইৰেক্ট নহয় কাৰণ তলত দুটা বিধে আছে এতিয়া আমি কি কৰিম হয় এতিয়া আমি প্ৰথমতে স্মল ফ্ৰেণ্ডৰে কৰিব পাৰো নেকি চাম তে স্মল ফ্ৰেণ্ড ব্যৱহাৰ কৰিব পৰা অৱস্থাত আছে নে আছে কাৰণ স্মল ফ্ৰেণ্ড এতিয়ালৈকে ওপৰতে আছে এই কাৰণে +3 স্মল ফ্ৰেণ্ড কি +3 স্মল ফ্ৰেণ্ড হ'ল -2 + 5 হলনে এতিয়া আমি উত্তৰটো কি পালো 10 আৰু এফালে 5 মানে 15 আমাৰ এই প্ৰশ্নটো সমাধান হ'ল আমি উত্তৰ পালো 15 হল এতিয়া আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে নে বাৰু কেনেকৈ ক্লাস 8 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি কেনেকৈ অংকবিলাক আমি সমাধান কৰিব লাগিব আপোনালোকে এতিয়া এনেকৈ ক্লাস 8 ৰ বিগ ফ্ৰেণ্ড ব্যৱহাৰ কৰি অংকবিলাক কেনেকৈ সমাধান কৰিব লাগিব তাৰ ওপৰত অনুশীলন আৰম্ভ কৰক আপোনালোকে এতিয়া আমাৰ যিখন কিতাপ আছে কিতাপখনত যিখিনি ক্লাস 8 ৰ অনুশীলনৰ যিখিনি অংক আছে সেই অংকখিনি উলিয়াই লওক আৰু এফালৰ পৰা সমাধান কৰিবলৈ আৰম্ভ কৰক তাকো এবাকাস টুলস ব্যৱহাৰ কৰি আৰু ছাত্ৰ ছাত্ৰীকো সেইখিনি সমাধান কৰিবলৈ দিয়ক অনুশীলন কৰক বাৰে বাৰে অনুশীলন কৰক ধন্যবাদ